দিনত কলেজলৈ যায়, সন্ধিয়া দিয়ে পকৰি আৰু ঘুগনিৰ দোকান। টিউচন কৰি পোৱা টকাৰে 5 বান্ধৱী আৰম্ভ কৰিলে নতুন ব্যৱসায়। জুৰিস্মিতা বৰখা, শিখা, মধুস্মিতা আৰু নিহাৰিকাৰ প্ৰচেষ্টাত শলাগিছে সকলোৱে। তিনিচুকীয়া জিলাৰ পানীতোলাৰ বালিজান নাহৰণি 5 গৰাকী যুৱতীৰ প্ৰচেষ্টা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যি সময়ত অধিকাংশ যুৱতীৰ ৰিলছৰ পৃথিৱীত ব্যস্ত হৈ পৰিছে, তেনে সময়তে এই 5 গৰাকী ছাত্ৰীয়ে অধ্যয়নৰ সমান্তৰালভাৱে নিজেই স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰি লৈছে। এতিয়া জুৰিস্মিতা বৰখা, শিখা আৰু মধুস্মিতা আৰু নিহাৰিকাই কলেজৰ পৰা আহি পোৱাৰ পাছতে তেওঁলোক ব্যস্ত হৈ পৰে এখন ফাষ্টফুডৰ দোকানত। কেৱল দোকান দিয়াই নহয়, পুৱা আৰু সন্ধিয়া টিউচন কৰিও হাত খৰচ উলিয়াই আটাইকেইগৰাকী ছাত্ৰীয়ে। ইয়াৰ উপৰিও আটাইকেইগৰাকী উদ্যমী ছাত্ৰীয়ে চৰকাৰী চাকৰিৰ বাবেও প্ৰস্তুতি চলাই আছে। পঢ়া শুনাৰ সমানে সমানে সকলোবোৰ কাম কৰি যাবলৈ সক্ষম হোৱা পানীতোলাৰ এই 5 গৰাকীৰ যুৱতীৰ কৰ্মসংস্কৃতিয়ে বৃহত্ত অঞ্চলটোৰ এতিয়া চৰ্চা লাভ কৰিছে। নাৰীৰ সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা এই 5 বান্ধৱীৰ কৰ্মৰাজি এতিয়া বহু নিবনুৱা যুৱক যুৱতীৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিছে। নমস্কাৰ, মোৰ নাম জুৰিস্মিতা কাকতি। বহুত ভাল লাগিছে। আমি এনেকৈ 5জনে মানে আগতো এনেকৈ থাকোঁ একেলগত, মানে আমি অসবাৰকী ইণ্টাৰভিউ দিছিলোঁ, লগতে এনেকৈ প্ৰেক্টিছ কৰা হয়। তেতিয়া মানে আমি পাতোঁ যে কিছুমান সময় মানে এনেই অপচয় কৰা হয় আমি। তো আমি ভাবিলোঁ যে ঘৰৰ মানে আগতে অলপ দিব পাৰি, বাহিৰলৈ ওলাই নগৈ গাঁৱতে মানে গাঁৱৰ মানুহখিনি সুবিধা হোৱাকৈ মানে আমি কিবা এটা মানে দিব পাৰোঁ, যাতে গাঁৱৰ মানুহখিনিও ভালদৰে খোৱা বোৱা কৰিব পাৰে বুলিয়ে ক'ব পাৰি, আৰু আমিও মানে নিজৰ হাত খৰচটো ওলাই। এনেকুৱা নহয় যে আমাৰ ঘৰত মানে কৰা বুলিয়ে যে মানে হেৰি কৰিছে, কিন্তু আমি মানে নিজেই ছোৱালীকেইজনী ভাবিছোঁ আৰু যে ল'ৰাই অকলে কৰিব পাৰে নেকি, তো আমি ছোৱালীও ভাবিছোঁ যে আমিও কৰিব লাগিব। বৰ্তমান তুমি কি পঢ়ি আছা? বৰ্তমান মই পলিটিকেল চায়েন্সত মাষ্টাৰ্ছ কৰি আছোঁ, ডিষ্টেঞ্চত কৰিছোঁ। হয়, আৰু বাকী কেইগৰাকী কি কৰি আছে অলপ জনাই দিয়াচোন। এইফালে তাই কৰি আছে নাৰ্ছিং কৰি আছে। হয়, তাইও নাৰ্ছিং কৰি আছে। নামখিনি কৈ যাব লাগে। তাইৰ নাম শিখা কাকতি। তাৰপিছত তাৰ হৈছে মধুস্মিতা বৰা, নাৰ্ছিং কৰি আছে। আৰু তাই বৰখা চেতিয়া, তাই BA কৰি আছে। আৰু এইফালে নিহাৰিকা বৰা, তাই নাৰ্ছিং। আজিকালি ইনষ্টাগ্ৰামৰ পৰা বহুত কিবা কিবি দেখিলোঁ, আৰু ফেচবুকৰ পৰা বহুত কিবা কিবি দেখিলোঁ আমি। চ' মানে ইনস্পিৰেশ্যন মানে বহুতৰ পৰা লৈছোঁ। অকল মানে যে নিজৰ মনতেই খেলালে সেইটো নহয়, মানে বাকীক দেখিছোঁ, দেখি কিনে কৰিছোঁ বুলিও মানে ক'বও নোৱাৰি, আৰু ক'লেও মানে ভুল নহয়, কাৰণ আমি কিছুমান কথা লোকৰ পৰা ল'বলগীয়াও হয়। সামাজিক মাধ্যমে মানে যথেষ্ট সহায় কৰিছে। সামাজিক মাধ্যম সেইটোৰ পৰা মানে আমি অলপ বেছিয়ে মানে ল'ব পাৰিলোঁ কথাখিনি, ভালখিনি লৈছোঁ আৰু বেয়াখিনিও থাকে, তথাপিও ভালখিনি ল'বলৈ চেষ্টা কৰোঁ। ইয়াৰ বাহিৰে মই টিউচন কৰাওঁ, ৰাতিপুৱা আহে সেইখিনি, আৰু এতিয়া অলপ আমি বেছি দেৰি দোকান নকৰোঁ, কাৰণ চবৰে টিউচন থাকে, বেছিভাগে ইয়াত টিউচনে কৰোঁ। কিন্তু এই আবেলি সময়কণত মানে মই এইখিনি কৰি কিনে আকৌ টিউচন আহে, টিউচন কৰাব লাগে। আৰু স্কুলতো মই কৰি আছোঁ, মানে এনেই আৰু প্ৰাইভেটকৈ। কোন স্কুলত কৰি আছা? বালিজান নাহৰণি। শিক্ষয়িত্ৰীৰ কাম কৰি আছা। এতিয়া এই কেইগৰাকী যুৱতীৰ কাহিনী বিশেষভাৱে সমাদিত হৈ পৰিছে ৰাইজৰ মাজত, চৰ্চা চলিছে সামাজিক মাধ্যমতো। এতিয়া এই 5 যুৱতীৰ কৰ্মৰ যাতে সকলোৰে বাবে আদৰ্শৰ হৈ ৰওক। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।